स्वहा तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। অখণ্ড জ্যোতি ছেপ্টেম্বৰ অক্টোবৰ 2024। ঘৰখনতে স্বৰ্গ সমাহিত হৈ আছে। সংকোচ কৰা বা গোপনীয়তাৰ কোনো কথা নাই। বয়স আৰু যোগ্যতা পাৰ্থক্য পাহৰি আমি যেতিয়া একেলগে হাঁহোঁ, কথা পাতোঁ, খেলোঁ, খাওঁ, তেতিয়া এনে লাগে যেন আমাৰ এই প্ৰজাতে সৰগ একত্ৰিত হৈছেহি। পৰস্পৰ স্নেহ আৰু বিশ্বাসৰ গভীৰতালৈ এজনে আনজনৰ বাবে জীয়াই থাকক। এনেকুৱা বাতাবৰণ সৃষ্টি কৰক যাতে দুৰ্ভাৱনা বা অদৰকাৰী চিন্তাৰ বাবে কোনো অৱকাশ নাথাকে। পৰস্পৰ সহানুভূতি আৰু সহিষ্ণুতা ইমানেই বঢ়াওক যাতে এজনৰ কষ্ট আনজনে নিজৰ বুলি ভাবিবলৈ ধৰে। জানি বা অজানিতে এজনে আনজনক দুখ দিলে কেতিয়াও শান্তিৰে বহি নাথাকিব, যেতিয়ালৈকে সিজনে আপোনাক ক্ষমা কৰি নিদিয়ে বা দুখ দিয়াৰ কথা পাহৰি নেপেলায়। এনেকুৱা প্ৰসংগ কেতিয়াবাহে আহে। যেতিয়া আহে, কষ্ট পোৱাজনতকৈ কষ্ট দিয়াজন বেছি দুখী হ'ব লাগে। পইচা চুৰি কৰা, বজাৰৰ পৰা সোৱাদযুক্ত বস্তু কিনা অথবা ফেশ্বনত কিনা বস্তু কেতিয়াও কাৰো মনলৈ আহিব নালাগে। সৰলতা আৰু সাত্বিকতাত যেতিয়া গৌৰৱ অনুভৱ কৰা যায়, তেনে ক্ষেত্ৰত বজাৰৰ আকৰ্ষণীয় বস্তুৰ প্ৰতি প্ৰলোভিত হৈ নিজকে কিয় ক্ষুদ্ৰতাৰ পৰিচয় দিব লাগে। গুৰুদেৱৰ নিষ্ঠাপূৰ্ণ উপাসনা পদ্ধতিৰ গভীৰ আস্তিকবাদী প্ৰভাৱ আমাৰ সকলোৰে ওপৰত পৰিছে। সামূহিক প্ৰাৰ্থনা, দৈনিক জপ সাধনা আগে আমাৰ ঘৰৰ সকলোৱে কৰিছিল। ইয়াৰ ফলত ঘৰখনত সংস্কাৰৰ প্ৰভাৱ পৰিছিল। ঈশ্বৰক প্ৰসন্ন কৰা কাৰ্যত ৰুচি আৰু অপ্ৰসন্নতাৰ একোটা খোজ দিয়াৰ পৰা আঁতৰি থকাত সচেতন আছিল। প্ৰলোভন তথা ভয়ৰ অৱকাশ আহিলে কোনেও যাতে বিপদগামী নহয় সেই বিষয়ে সজাগ আছিল। শিক্ষা কথাৰে নহয় চৰিত্ৰৰ মাধ্যমেৰে দিয়া হৈছিল। সেয়া ইমান প্ৰভাৱশালী আছিল যে ঘৰৰ প্ৰতিজন সদস্যৰ ব্যক্তিত্বত কোনো হেৰফেৰ দেখা নগৈছিল। যদিহে প্ৰতিজন ব্যক্তিয়ে নিজৰ সৎ চৰিত্ৰৰ জৰিয়তে ঘৰ পৰিয়াল চম্ভালা তথা শুধৰণি কৰাত সমৰ্থ হয়, তেনে বিশ্ব নিৰ্মাণৰ ক্ষেত্ৰত এক ডাঙৰ কাৰ্য সম্পন্ন হয়। সকলোৱে নিজ নিজ ঘৰ পৰিয়াল সঠিকভাৱে চম্ভালি ল'ব পাৰিলে বিশ্বক চম্ভালি ল'বলৈ, শুধৰণি কৰিবলৈ দেৰি নালাগে। ক'বলৈ গ'লে আমি 6জন প্ৰাণী সেই ঘৰটোত আছিলোঁ, কিন্তু কোনেও বুজি নাপালে ইয়াত থকা বস্তুবোৰৰ লগত আমাৰ অধিকাৰৰ কথা জড়িত হৈ আছে। গুৰুদেৱৰ পৰিয়াল অতি বিশাল। লাখ লাখ নৰনাৰীয়ে তেওঁক পিতা, আপোনজন, আত্মীয় বুলি গণ্য কৰে। কেতিয়াবা প্ৰয়োজনত মথুৰালৈ আহিলে ঘৰৰ দুৱাৰ সদায় খোলা থাকে। আহাৰ খোৱাৰ সময়ত কোনোবা আহিলে প্ৰস্তুত সামগ্ৰীৰ লগত সন্মিলিত হয়। বস্তু কম থাকিলেও ভগাই মেলি খাই লওঁ। অতিথিৰ লগত প্ৰায়ে এনেদৰে ভাগ কৰি খাই কাম চলাব লগাত পৰিছিল। নতুনকৈ ৰান্ধিবলৈ বহুত সময় লাগিব, সিমানখিনি সময় কোনে অপেক্ষা কৰিব। কাৰোবাৰ ভাগত কম পৰিলেও কোনেও বেয়া নাপাইছিল, সেয়া আত্মীয়তাৰ ভাৱেৰে লৈছিল। ৰাতি কোনোবা ব্যক্তি আহিলে তেওঁৰ ভোক নিবাৰণ কৰিবলৈ কথা পতাৰ লগতে খিচিৰি বনাই খাই তৃপ্তি অনুভৱ কৰা হৈছিল। কাপোৰ কম হ'লে একেলগে খোৱাৰ ব্যৱস্থা কৰা হৈছিল। আগন্তুকে কেতিয়াও জাত পাত, ধনী দুখীয়া, আপোন পৰ, উপযোগী অনুপযোগীৰ সন্মুখীন হ'ব লগা নহৈছিল। গায়ত্ৰী তপোভূমি কিছুদিন আগতেহে নিৰ্মাণ হৈছে, তাত থকাৰ সুবিধাও আছে। আহাৰ গ্ৰহণৰ কাৰণে অতিথি এতিয়াও ঘিয়া মন্দিৰলৈকে আহে। আগতে ইয়াতে থাকিছিল। ঠাই কম আছিল, সাধন কম আছিল। তাতে অগণন লোক মিলিজুলি আছিল। স্বাৰ্থপৰতাৰ কোনো গোন্ধ নাছিল, আত্মীয়তাৰে বিশুদ্ধ সহজ সৰল ব্যৱহাৰ। প্ৰকৃততে ইয়াৰ সম্পৰ্কলৈ অহা অতিথিয়ে এই সৰলতা আৰু মহানতা দেখি আচৰিত হৈছিল। এবাৰ সম্পৰ্কলৈ অহা ব্যক্তিয়ে গুৰুদেৱৰ বাণী, বিদ্যা, তপস্যাৰ প্ৰভাৱত গদগদ হৈছিল। গুৰুদেৱৰ স্নেহাসিক্ত জীৱনক্ৰমলৈ অহা ব্যক্তিয়ে এই বিশাল পৰিয়াল গঠনত যথেষ্ট যোগদান আগবঢ়াইছে। মই মোৰ অনুভৱৰ পৰা সেইখিনি কথা ক'ব পাৰোঁ। মানুহ প্ৰতিভাৰ প্ৰতি আকৰ্ষিত নহয়, সজ্জনতা আৰু যথাৰ্থতে পৰকো আপোন কৰি লোৱাত সহায়ক হয়। স্বামী ৰামকৃষ্ণ পৰমহংসক এবাৰ তেওঁৰ শিষ্যই প্ৰশ্ন কৰিলে, যেতিয়া কেতিয়াবা অৱতাৰী সত্তা আহে, তেওঁৰ শিষ্যৰ মাজত আধ্যাত্মিক বিকাশ সম্বন্ধীয় সমৰূপতা কিয় দেখা নাযায়? কাৰোবাৰ আধ্যাত্মিক বিকাশ বেছি, কাৰোবাৰ কম। অৱতাৰী সত্তাই বিচাৰিলে সকলোৰে আত্মিক প্ৰগতিক একে কৰিব নোৱাৰেনে? স্বামী ৰামকৃষ্ণ পৰমহংসই উত্তৰ দিলে, সংসাৰত কৰ্মফল বিধানৰ নিয়ম প্ৰচলিত। সকলো ব্যক্তিয়ে নিজৰ কৃতকৰ্ম অনুসৰি প্ৰগতি কৰে। মাধ্যম যিয়েই নহওক, অৱতাৰী সত্তাৰ কাম হ'ল বীজ সিঁচা। যেতিয়াই অংকুৰণ হওক বা নহওক, ছাদৰ ওপৰত বীজ সিঁচিলে ঘৰ খহি পৰিলেও বীজৰ পৰা গছ গজে। কোনটো বীজৰ পৰা কোনে কেনেধৰণৰ গছ গজিব
সেয়া বীজৰ সংকল্প শক্তিৰ ওপৰত নিৰ্ভৰশীল। ঠিক তেনেদৰে অৱতাৰী সত্তাই সকলোকে অনুগ্ৰহ কৰে, কিন্তু যিজনে যেনেধৰণে সংঘৰ্ষ কৰে তেনেদৰে ফল পায়।